ৰাইজ বিহু কাম বাৰু আৰম্ভ কৰিছেনে আপোনালোকে? মই কিন্তু লাহে লাহে কৰি আছোঁ আৰু দেই। যিহেতু পানী নাই আপোনালোকে জানেই, গতিকে পৰ্দা ধুব পৰা নাই। পৰ্দাবিলাক মানে ইফালৰ পৰা সিফালে চেঞ্জ কৰি দিছোঁ। ইয়াত ৰঙা পৰ্দাখিনি লাগি আছে দেখিছেনে? লৈ আহিছোঁ, এই নীলা পৰ্দাখিনি লগাই দিম। এতিয়া পানী থাকিলে ধুলোহেঁতেন, কিন্তু পানী যিহেতু নাই, উপায় নাই। পৰ্দাখিনিকে ইফাল সিফালকৈ চেঞ্জ কৰি পেলাই অকণমান মানে ৰুমটো নতুন কৰিবলৈ চেষ্টা কৰিছোঁ, যিহেতু বিহু আহি পালেহি। গতিকে কি যে হ'ব নহয়, মানে বৰষুণ যেতিয়ালৈকে নহয় আৰু কাপোৰ কানি ধুব নোৱাৰিম। এইখন দেখিছেনে? ইমান ওখত আছে নহয় খিৰিকীখন, মানে ঢুকিয়ে নাপাওঁগৈ। লৈ আহিলোঁ এই লেডাৰডাল আৰু জখলাডালত উঠি পেলাই মই এতিয়া পৰ্দাখিনি চেঞ্জ কৰিম। মানে ইটো ৰুমৰ পৰ্দা সিটো ৰুমলৈ নিছোঁ, সিটো ৰুমৰ পৰ্দা সিটো ৰুমলৈ নিছোঁ। এনেকৈয়ে মানে অকণমান ইফাল সিফাল কৰি আছোঁ আৰু। মানে গৰম কাপোৰ ধুবলৈ আছে, যিবিলাক মোৰ ব্লেংকেট টেংকেট এইবিলাক চব সাঁচি সামৰি থৈ দিছোঁ। কেতিয়া বৰষুণ আহিব, কেতিয়া ধুম, তেনেকুৱা নিচিনা হৈছে। আৰু আপোনালোকে কোনে কোনে মোৰ নিচিনাকৈ এনেকৈ পৰ্দা খোলে লগাই জনাবচোন। আমাৰ কিন্তু মতা মানুহে নকৰে, চব মই কৰোঁ। আৰু বহুত বেছি ওখ যিহেতু খিৰিকীখন, বহুত বেছি দিগদাৰ হয়, কষ্ট হয়। তথাপিতো আৰু উপায় নাই। আমাৰ এখেতেতো এইবিলাক নকৰে। ল'ৰাগায়ো মাজে মাজে কৰিবলৈ কওঁ, সিও মানে সিমান ইণ্টাৰেষ্ট নাই এইবিলাকত, আৰু আচলতে নাজানে। ইণ্টাৰেষ্ট বুলি কথা নহয়, যিহেতু সিহঁতে ইমান অভ্যাস নাই, ময়ে কৰি থাকোঁ। গতিকে আৰু এইবিলাক কাম মোৰেই। আৰু বহুত মহিলাই কৰে, বহুত মহিলাই নকৰে। কিছুমান মানুহৰ মতা মানুহজনে কৰে এইবিলাক। আচলতে এইবিলাক মতা মানুহৰ কাম। আৰু যদি এতিয়া মই ইয়াৰ পৰা পৰিবলৈ হয় জখলাডালৰ পৰা, তেতিয়া কি হ'ব বাৰু কওকচোন? কঁকাল চকাল ভাঙি আৰু বিহু খোৱা হ'বনে বাৰু ৰাইজ? আৰু দেখিছেনে চুটি হৈছে, মানে এই পৰ্দাখিনি ইয়াত চুটি হৈছে। ইয়াত দীঘল পৰ্দা লগাব লাগিছিলে, উপায় নাই। মই তলৰ পাত্তাটো খুলি দিম বুলি ভাবিছোঁ। আৰু ইয়াৰ যিখিনি ৰঙা পৰ্দা আছে সেইখিনি মই মোৰ এটা ডাইনিং ৰুম আছে, ডাইনিং ৰুমটোলৈ লৈ যাম। আৰু অকণমান খুলি দিওঁ বুলি ভাবিছোঁ, পাত্তাটো খুব ডাঙৰ ডাঙৰকৈ মৰা আছে। মানে এইবিলাকে আৰু আকৌ কেতিয়াবা চুটি কৰিম, কোনোবা এখন দীঘল হ'ব, কোনোবা এখন চুটি হ'ব, মানে এইবিলাকে কৰি থাকোঁ। যিহেতু পৰ্দাখিনি লগাই দিলোঁ, এতিয়া এইখিনি হাতেৰে মাৰিব লাগিব। এয়া পাত্তাটো খুলি দিছোঁ দেখিছেনে? দাঁত লগাই পেলাই যিমান পাৰোঁ কষ্ট কৰি এয়া খুলি দিলোঁ, দীঘল হৈ গ'ল। তাৰপাছত এইখিনি পৰ্দা লৈ আহিলোঁ এইটো ৰুমলৈ। আৰু সেইখন পৰ্দা কিন্তু চিলাবলৈ থাকিয়ে গৈছে, সেইখন চিলাব লাগিব। এয়া মোৰ গুলপীয়া পৰ্দাখিনি আছে, মানে চেঞ্জ কৰি দিম। লুকটো অলপ চেঞ্জ হ'লে ভাল লাগে, একেখিনি বস্তুকে চাই থাকি ভাল নালাগে। এতিয়া পানী থাকিলে পৰ্দাখিনি ধুলোহেঁতেন, কিন্তু পানী যিহেতু নাই, এতিয়া পৰ্দাখিনি ধুব পৰা নাই। মানে আপোনালোকে কোনে কোনে পৰ্দা ধুইছে জনাব। মোৰ বিহু আহিলে কিন্তু পৰ্দা ধোৱাটো মেইন। মানে পূজাত নকৰিলেও মই বিহুত কিন্তু পৰ্দাখিনি ধুওঁৱেই দেই। আৰু যেতিয়াই পৰ্দা ধুওঁ নহয়, ইমান যে বেছি কষ্ট হয়। আৰু এইবিলাক ৱাশ্বিং মেচিনত দিব নোৱাৰি, যিহেতু পৰ্দাৰ যিকেইটা মানে ৰিং আছে, ৰিংকেইটা বেয়া হৈ যায়। এনেকুৱা ভাগৰ লাগিছে, এনেকুৱা ভাগৰ লাগিছে। ল'ৰাই যে কি কথা কৈ আছে শুনিবচোন। ল'ৰাই কি কৈ আছে, মানে সি হাঁহি আছে মোক এইবিলাক কৰা দেখি। লগতে ভিডিঅ' কৰি আছোঁ যে। তুমি এইটো যিমান চেষ্টা লৈছা না, মানুহে দেখ চলালো চাগে ইমান চেষ্টা নচলাই দেই। কিন্তু নাই নাই, কিন্তু ফেচবুকে কিন্তু তোমাৰ কিন্তু হেৰি মাৰ্ক জুকাৰবাৰ্গক ৰিপ্লেচ কৰি তোমাক কিন্তু ফেচবুক অনাৰ বনাব পাৰি দেই, ঠিক নাই। কিন্তু চিঅ' বনাই দিব চাগে। এই মানুহগৰাকী বোলে ইমান ফেচবুকত লাগিছে। দেখিছেনে তাৰ কথা? মানে মই এই ভিডিঅ' বনাই থকাৰ কাৰণে সি বৰ এটা ভাল পোৱা নাই। মানে যিহেতু সি কেমেৰাটো ধৰিবলগীয়া হৈছে, তাৰ এতিয়া মোবাইল চাই থাকিবলৈ মন আছিলে। মই বোলো লোকৰ ভিডিঅ' চাই কি হ'ব, মোক কেমেৰাটো ধৰি দিয়ে অকণমান। আৰু ষ্টেণ্ড কেমেৰা কৰি ল'লে গোটেইখিনি বস্তু দেখুৱাব নোৱাৰি। ইয়াত ৰঙা পৰ্দাখিনি লগাই দিছোঁ, আৰু ৰঙা পৰ্দাখিনি আকৌ ইয়াত দীঘল হৈছে। মানে কৈছোঁ ন, ক'ৰবাত যদি দীঘল হয়, ক'ৰবাত চুটি হয়। এইখিনি আকৌ ধুনীয়াকৈ যেতিয়া লগাইছোঁ, তলত চুচৰি আছে, চাব দেই, এই তলৰ ফালে চুচৰি গৈছে। আৰু এইখিনি মই চুটি কৰিব লাগিব, মানে পাত্তা এটা মাৰি দিব লাগিব, নহ'লে মচিলে পৰ্দাবিলাক তিতি তিতি যাব। আৰু এনেকুৱা কষ্ট হৈছে নহয় ৰাইজ, কি ক'ম আৰু। মানে এবাৰ খুলিছোঁ, এবাৰ লগাইছোঁ, মানে কোনফালে কি কৰোঁ, কোনফালে কি নকৰোঁ, এনেকুৱা নিচিনা অৱস্থা হৈ গৈছেগৈ। ইয়াত আকৌ খিৰিকীখন অকণমান চাপৰ কাৰণে মানে পৰ্দাখন দীঘল হৈ গৈছে দেখিছেনে? একদম তললৈকে মানে চুচৰি গৈছে। আৰু এতিয়া চুচৰি গ'ল যেতিয়া, মই আকৌ বেজী গুলি লৈ পেলাই এইখন চুটি কৰিব লাগিব। আৰু এই গুলপীয়া পৰ্দাখিনি ৰাখি থৈ দিব লাগিব, যেতিয়া পানী আহে তেতিয়া ধুম। এয়া বেজী গুলি লৈ ল'লোঁ, আৰু মানে অকণমান চুটি কৰি দিওঁ। আৰু সেই যে নীলা পৰ্দাখিনি লগালোঁ, সেইখিনি
দীঘল কৰি দিব লাগিব আৰু দীঘল কৰিলেও যিহেতু মই পাত্তাটো খুলি দিলোঁ খুলি দিয়াৰ কাৰণে সেইটো অলপ মাৰি দিব লাগিব এবাৰ লগোৱাৰ পাছত আকৌ খুলিবলৈ টান পাওঁ মেচিন আছে মোৰ মেচিনত কৰিলে ভাল হয় কিন্তু আকৌ খুলিবলৈ মন নাই আৰু এতিয়া মই নীলাখিনি চিলাই নৰ'ব আৰু ইয়া পিছদিনা ৰাতিপুৱাই আহি পেলাই এখন চিলাবলৈ লৈছোঁ কেতিয়াবা এটা কাম আমি একেদিনাখনে কৰি যিহেতু শেষ কৰিব নোৱাৰোঁ ইয়াৰ নেক্সট দিনা খুব ৰাতিপুৱা 5টা বজাতে আহিছোঁ পৰ্দাখিনি চিলাই লওঁ বুলি যিহেতু বহুত কাম আছে আৰু এইফালে আকৌ অকণমান অসুবিধা হৈ যায় নহয় বেজীত সূতা ভৰাবলৈ কোনে কোনে খালী চকুৰে বেজীত সূতা ভৰাব পাৰে জনাবচোন যিহেতু খুব আন্ধাৰ হৈ আছে বাহিৰখন আৰু ভিতৰত মই লাইট জ্বলাই লৈছোঁ লৰালিকে কৰি লওঁ বুলি ভাবিছোঁ যিহেতু মানুহ শুই আছে মানুহ শুই থাকোঁতে এইবিলাক কাম কৰিব লাগিব নহয়নে মেচিন আছে যদিও মই আকৌ পৰ্দাখিনি নুখুলিলোঁ আৰু মেচিনত চিলাবলৈ হাতেৰে মাৰি দিছোঁ আৰু এটা সময়ত যিহেতু মই কাটিং শিকিছিলোঁ তেতিয়া আমাক এনেকৈ হাতেৰে শিকাইছিলে চিলাবলৈ খুব ভালো পাওঁ অৱশ্যে মই দেই হাতেৰে এইবিলাক কাম কৰি পেলাই আৰু আপোনালোকে বিহু কাম আৰম্ভ কৰিছেনে জনাবচোন ভিডিঅ'টো ক'ৰ পৰা চাই আছে তাকো জনাব আৰু এইফালে বাহিৰত মানে আন্ধাৰে হৈ আছে দেখিছেনে ভিতৰত যিহেতু মই লাইটটো জ্বলাই লৈছোঁ সকলো মানুহ উঠা আগতে কামখিনি কৰিব লাগিব তেনেহ'লে আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লগ পাই আছোঁ বাই বাই